কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চললৈ বৈছে দেশী বিদেশী পৰ্যটকৰ সোঁত। শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ আগমন হয় এই অগৰাতলী বনাঞ্চললৈ। সাধাৰণতে পৰিভ্ৰমী পক্ষীৰ বাবে অগৰাতলী বনাঞ্চল বিখ্যাত যদিও হাতী, গড়, বাঘ ইত্যাদি অন্য জীৱ-জন্তু পৰ্যটকে দেখিবলৈ পায় অগৰাতলী বনাঞ্চলত। বৰ্তমান পৰিভ্ৰমী পক্ষীৰ কলৰৱে অগৰাতলী বনাঞ্চললৈ হাত-বাউলি দি মাতিছে দেশী বিদেশী পৰ্যটকক। পৰ্যটনৰ লগত জড়িত গাইডসকলে সকলোকে কাজিৰঙাৰ এই অগৰাতলী বনাঞ্চললৈ আহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ জনাইছে আহ্বান। হয়, আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ লগে লগে আমি অগৰাতলী বনাঞ্চলৰ কম বেছি পৰিমাণে যি কি নহওক আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি পৰ্যটকসকলক দেখা পাইছোঁ। গতিকে আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত আৰু পৰ্যটক ইয়ালৈ আগমন হ'ব, কিয়নো কাজিৰঙা শীতৰ লগে লগে আমাৰ যিখিনি পৰিভ্ৰমী পক্ষীকে আদি কৰি মানে জীৱকুলৰ বহু বিচৰণ হৈছে। গতিকে সকলো জীৱই আমি ইয়াত সম্পূৰ্ণৰূপে দেখিবলৈ পাই গৈছে। ক'ৰ পৰা আহিছে টুৰিষ্টসমূহ? বাহিৰৰ পৰ্যটকো আমি দেখা গৈছোঁ। ফৰেইন কাণ্ট্ৰি আপোনাৰ আমেৰিকাই হওক, লণ্ডন হওক, বিভিন্ন ঠাইৰ পৰা আহিছে আৰু কলিকতীয়া আমাৰ যিখিনি আছে তেওঁলোকে আহিছে আৰু আমাৰ লোকেল টুৰিষ্টও খুবেই সমাগম হৈছে। আমাৰ আৰম্ভণিৰ সময়ত আমি গণনা শেষত হৈগৈ, তথাপিও প্ৰতিদিনাই আমাৰ 10-12খনকৈ গাড়ী ইয়াত অগৰাতলীত প্ৰৱেশ কৰি আছে। শনিবাৰে দেওবাৰে আমাৰ প্ৰায় 20-30খন গাড়ী গৈ আছে। আৰু বাকীসকলক কি আহ্বান জনাব যিসকল টুৰিষ্ট আহিম বুলি ভাবি আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ? হয়, আমি তেওঁলোকক স্বাগতম জনাওঁ যে কাজিৰঙা যেতিয়া দৰ্শন কৰিব আহে, কাজিৰঙা দৰ্শন কৰোঁতে বহুতে নাজানে যে অগৰাতলী এটা ভাল আপোনাৰ বনাঞ্চলৰ কাৰণে এটা বিখ্যাত ঠাই। কিয়নো ইয়াত পক্ষীৰ কাৰণে বিখ্যাত বুলি জানে, কিন্তু পক্ষীৰ লগতে ইয়াত বিভিন্ন প্ৰজাতিৰ যিটো 5 বিগ এনিমেলছ বুলি কয়, 5 বিগ এনিমেলছৰ এইবাৰ বাঘৰো খুব সুন্দৰভাৱে চাইডিং হৈছে। গতিকে আমি সকলোকে আহ্বান জনাওঁ, যদি আপোনালোকে কাজিৰঙা আশা কৰে এবাৰ অগৰাতলী পৰিদৰ্শন কৰি গ'লে তেওঁলোকে সুখী হ'ব বুলি আমাৰ ধৰ্ম। ব্ৰহ্মপুত্ৰৰ লগতে আমাৰ যি বিলসমূহ আছে, অগৰাতলী এটা বেলেগ তেওঁলোকৰ গৌৰৱৰ কাৰণ আছে। কাৰণ কেলৈ কাজিৰঙাৰ ভিতৰত সৰ্ববৃহৎ বিলখনেই কাজিৰঙাৰ ডাঙৰ চহলা বিল বুলি কাজিৰঙাত আছে। সোমাই যাওঁতে বিলখন পোৱাৰ লগতে তাতে যি পৰিভ্ৰমী পক্ষী এতিয়া কম বেছি পৰিমাণে আহিব আৰম্ভ কৰিছে, যি বাৰ্ড হেডেড গোছ, গ্ৰে লেগ গোছ ইত্যাদিকে কৰি পেলাই আৰু বহু প্ৰজাতিৰ হাঁহ আছে। হাঁহৰ প্ৰজাতি কেইবাও প্ৰজাতিও এতিয়া শীতৰ লগে লগে আৰু আগমন হ'ব বুলি আমি আশা কৰিছোঁ। বোকাখাতৰ পৰা সন্দীপ পানিকাৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।